ক'ব পাৰে তেওঁৰ কথা তেওঁ ক'ব পাৰে মই ক'ব নোৱাৰিম নহয় মোৰ নিজৰ আপুনি অহংকাৰেৰে কথা নক'ব মই অহংকাৰে কথা কোৱা নাই আপুনি আপোনাৰ বডি লেংগুৱেজটোৱে আপুনি এইটো দিছে কি কৰিবি তহঁতে সেইটো নকৰিব সাংবাদিকতা কৰিব নাভাবিব যে মেট্ৰিক পাছ কৰি পেলাই অন্য চাকৰি নাপায় সাংবাদিকতালৈ আহিছোঁ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিহে সাংবাদিকতালৈ আহিছোঁ আমাক আপুনি নাভাবিব যে কোনোবা দুজনমানক আপুনি নচুৱাব পাৰিলে বুলি শিৱসাগৰ সংবাদ মাধ্যমক নচুৱাব আৰু শিৱসাগৰৰ ৰাইজক আপুনি বাৰম্বাৰ এনেকুৱা কৰি থাকিব কোনোবা শৰ্মাৰ জৰিয়তে কোনোবা কাৰোবাৰ জৰিয়তে এইবিলাক নচলিব ক্লিয়াৰ এণ্ড একদম চাপ আপুনি বুজি লওক অসমীয়া মানুহক আৰু অন্যায় কৰিব আপুনি নোৱাৰিব আৰু অন্যায় কৰিবলৈ তেতিয়াহ'লে ভৰক দা কৈছোঁ ডি চি কোড ঘূৰাই কৰিম স্পষ্ট কথা এইখন আমি ডি চি মুহূৰ্তত সেইকাৰণে দিছোঁ কি কাৰণে দিছোঁ এই বস্তুখিনি ফুলফিল কৰা নাই ইয়াতো পলাই কৰিছে ফুলফিল কৰা নাই সেইকাৰণে আমি ডি চিক এখন দিছোঁ ডাঙৰীয়া মই 1 মিনিট আপোনাক ৰাখিছোঁ বেয়া ঘটনাস্থলীৰ পৰা আমি আহি আছোঁ এতিয়া কেশৰ দাসৰ মৃত্যু হৈছে কালি ৰাতি 11টা বজাত খৰি দিবলৈ পইচা নাই সাংবাদিকে দিয়া পাৰ্চনে পকেটৰ পৰা পইচা দিছে ৰিক কোন দিবলৈ পইচা নাই মিডিয়া শ্মশানৰ পৰা আমি আহি আছোঁ তেওঁলোকৰ প্ৰায় 11-1200 কৰ্মচাৰী আছিলে আৰু কৰ্মচাৰীসকলে কৈছিলে যে আমাৰ আজি 7 দিন ধৰি আমাৰ কাম চলা নাই বিভিন্ন কাৰণবশতঃ আমাৰ দিগদাৰ হৈছে ইয়াত তেওঁলোকে প্ৰতিবাদ কৰিছিল আমাৰ প্ৰতিবাদ থলীত আহি তেতিয়া আমি সাময়িকভাৱে স্থগিত ৰাখিছিলোঁ এটা কথাৰ ভিতৰত এই যিখন তেওঁলোকে প্ৰায় 6টা দফা তেওঁলোকে অন্তৰ্ভুক্ত কৰিছিলে এই 6টা দফা দিয়াৰ পিছত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আপোনালোকৰ উপস্থিতিত সাময়িকভাৱে স্থগিত কৰা হৈছিলে এছকে পেট্ৰৰ বিপক্ষে কিন্তু প্ৰত্যাহাৰ কৰা নাই এই আন্দোলন সাময়িকভাৱে স্থগিত হৈছিলে এই সাময়িকভাৱে স্থগিত হোৱাৰ পিছত ইয়াত যেতিয়া এই কামখিনি তেওঁলোকে আগভাগ নল'লা আমি জিলা উপায়ুক্ত মহোদয়ক এখন কাগজ দিলোঁ এই কাগজখনত একদম স্পষ্টভাৱে লিখা আছে যে ৰুদ্ৰসাগৰ বাৰিচুকৰ গেছ নিৰ্গমনৰ ফলত আক্ৰান্ত হোৱা পৰিয়ালৰ উচিত ক্ষতিপূৰণ প্ৰদান কৰক বীৰ লাচিত থানা অসম আৰু শিৱসাগৰ জিলাৰ এছকে পেট্ৰৰ প্ৰতিবাদ থলীত দিয়া লিখিত প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে তেওঁলোকৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আগন্তুক সময়ত এনে ঘটনা যাতে পুনৰবাৰ নহয় মানুহৰ জীৱন যাত্ৰা সুৰক্ষিত হয় তাৰ ওপৰত কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে ডি চি উপায়ুক্ত মহোদয়ক দিয়াৰ পিছতো ডি চি উপায়ুক্ত মহোদয় আজি তাৰিখলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই তাৰ পাছত এছকে পেট্ৰৰ যিবিলাক কৰ্মচাৰীবিলাকে ক'লে যে আপোনালোকে কথাখিনি আহি আগবঢ়াওক তেতিয়া আমি ক'লোঁ যে আমি নাযাওঁ আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ উপস্থিত থাকিলে তেখেতলোকৰ উপস্থিতিত আমি আলোচনাত বহিম গতিকে যিসমূহ হ'ল আপোনালোকৰ অন ৰেকৰ্ডিং অন কেমেৰা আপোনালোকৰ তাত আপোনালোকে দেখিছে তেনেদৰে আমি আৰু 15 দিন সময়সীমা লৈছে আপোনালোকে দেখিছে আমাৰ হ'ল কি এতিয়াতো ৰাজতন্ত্ৰ চলা নাই স্বৰ্গদেউসকলৰ সময় আপোনালোকে দিছে নে তেওঁ কৈছে আপোনালোকৰ সন্মুখত কৈছে কথা হ'ল কি আমি গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ সাব্যস্ত কৰি আছিলোঁ অনাগত সময়ত আমি কৰি যাম আজি এছকে পেট্ৰৰ প্ৰতিষ্ঠান আমি বেৰিকেড কৰিছিলোঁ অনাগত সময়ত আমি ডি চি কোড ঘেৰাও কৰিম আমি শিৱসাগৰ অচল কৰিম তেনেকুৱা প্ৰতিবাদ চলি থাকিব যেতিয়ালৈকে এইকেইটা দাবী যেতিয়ালৈকে ফুলফিল নহ'ব মানি লৈছে আপোনালোকৰ সন্মুখতে লৈছে এইকেইটা গোটেইকেইটা ফুলফিল কৰিম বুলি কৈছে যেতিয়ালৈকে নকৰিব তেতিয়া প্ৰতিবাদ চলিব আপুনি এটা কথা চাওক জিলা আয়ুক্তলে এটা বিষয় ঠেলিছে যিটো প্ৰথম আজি বিল লাচিত থানা হাতত যদি 10 কোটি টকা দিয়ে নহয় বিল লাচিত থানা 10 কোটি টকা ক'ত বিলাব কওক আমি ক'লো যে যি আপুনি অনুদান দিব ডি চি থ্ৰুৱেদি আপোনালোকে বাৰিচুকবাসী ৰাইজে পাবলগীয়া পইচা পাব লাগিব কিন্তু আজি তাৰিখলৈকে নাই কোৱা না জিলা উপায়ুক্ত মহোদয়ে কৈছে না ONGC কৰ্তৃপক্ষই কৈছে না এছকে পেট্ৰৰ কৈছে হয়তো পলাই আছে তেওঁ কৈছে প্ৰচেছিং চলি আছে প্ৰচেছিং কিমান দিনলৈ চলিব মানুহখিনি তেনেকৈ থাকিব নেকি ভুটীয়াপাতটো উপস্থিত নহ'ল তাৰ বাবেতো তেওঁক আমি প্ৰতিবাদ কৰিছিলোঁ তেওঁক আমি ব্লেকলিষ্ট কৰিব লাগে বুলি কৈছিলোঁ সেই ক্ষেত্ৰতো কোনো ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা নাই বহুত সংগঠনে তেওঁৰ ওপৰত এজাহাৰ দাখিল কৰিছিলে 15 দিনৰ পিছত আমাৰ ডি চি কোড ঘূৰা হ'ব কাৰণ জিলাখনৰ মুৰব্বী জিলা উপায়ুক্ত যদি এইখিনি ফুলফিল নহয় তেতিয়াহ'লে জিলা উপায়ুক্ত মহোদয় কাৰণ আমি গণতান্ত্ৰিক এখন দেশত আছোঁ গণতান্ত্ৰিক পদ্ধতিৰে আমি আন্দোলন কৰিব লাগিব ইয়াতো স্বৰ্গদেউ চাওলুং চুকাফাৰ মানে শাসন চলা নাই স্বৰ্গদেউ চাওলুং চুকাফাৰ শাসন চলা হ'লে ইয়াক জাতিদ্ৰোহী আখ্যা দিয়া হ'লে ইয়াৰ চকু দুটা কাঢ়িলেহেঁতেন নচচা হুলত দিলেহেঁতেন কিন্তু গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰিছোঁ অনাগত সময়ত এই প্ৰতিবাদ অব্যাহত থাকিব